যেটো এসএস কাপ কিহৰ লগত জড়িত ফুটবল ক্ৰিকেট কাবাডী পলো প্ৰথম কথা আমি সাইডত লিখি থৈছো ফাউন্ডেড ইয়াৰ মানে কিমান চনৰ পৰা এই খেলটো আৰম্ভ কৰা হৈছিল আমি এই সোঁহাতত লিখি থোৱা আছে গতিকে আপোনালোকৰ সুবিধাৰ্থে এটা কৰিছো গতিকে এসএস কাপ কি হ'ব এটো জড়িত হৈ আছে আমাৰ ক্ৰিকেটৰ লগত জড়িত ইংল্যান্ড আৰু অস্ট্ৰেলিয়াৰ মাজৰ এখন প্ৰতিযোগিতা হয় টেষ্ট মেচ হয় সেইখনে হৈছে এসএস কাপ ঠিক আছে নেক্সট কোৱেশ্চন ডেভিস কাপ কিহৰ লগত জড়িত লন বল টেনিস জুজিটসু ভলিবল এতিয়া প্ৰথম কথা হ'ল কি ডেভিস কাপ যেটো খেল আছে এটো 1900 চনৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ডেভিস কাপ জড়িত টেনিসৰ লগত আৰু ইয়াত যেটো পুৰুষৰ খেল হয় পুৰুষৰ খেলত যদি জিকে তেতিয়া ডেভিস কাপ দিয়া হয় ঠিক আছে নেক্সট কোৱেশ্চন ৰাইডাৰ কাপ কিহৰ লগত জড়িত ৰাইডাৰ কাপ 1927 চনত আৰম্ভ কৰা হৈছিল আৰু এই ৰাইডাৰ কাপ গল্ফৰ লগত জড়িত আৰু ইয়াৰ পুৰুষে যেতিয়া বিজয় হ'ব পুৰুষৰ যদি যিখন খেল খেলা হ'ব প্ৰতিযোগিতা পতা হ'ব তাত এই ৰাইডাৰ কাপটো বঁটা হিচাপে দিয়া হয় নেক্সট কোৱেশ্চন থমাস কাপ কিহৰ লগত জড়িত থমাস কাপ ব্যাডমিন্টন দুটা অপচনে ব্যাডমিন্টন আছে গতিকে আমি এই অপচনটোৰ গম পাম যে 1949 চনৰ পৰা আমাৰ এই থমাস কাপটো আৰম্ভ কৰা হৈছিল আৰু এই থমাস কাপ ব্যাডমিন্টনৰ লগত জড়িত ব্যাডমিন্টন পুৰুষৰ ব্যাডমিন্টনৰ যি প্ৰতিযোগিতা আছে তাত আমাৰ থমাস কাপটো দিয়া হয় যদি মহিলাৰ চাও মহিলাৰ যিটো ওবেৰ কাপ আছে ওবেৰ কাপ ব্যাডমিন্টনত মহিলাসকলক দিয়া হয় এটো 1957 ৰ পৰা আৰম্ভ কৰা হৈছে গতিকে ওবেৰ কাপ দুটা আছে ওবেৰ কাপ ওমেনৰ লগত জড়িত মানে ব্যাডমিন্টনৰ দুটা আছে মেন্সৰ লগত থমাস কাপ আৰু ওমেনৰ লগত কি হ'ব এটো ওবেৰ কাপ ঠিক আছে সনকিটা মনত ৰাখিব নেক্সট কোৱেশ্চন ডুৰেন কাপৰ লগত কোনটো জড়িত ডুৰেন কাপ পৰীক্ষাত সেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ যদি চোৱা নাই আপুনি চাই ল'ব পাৰিব ডুৰেন কাপ আমাৰ অনুষ্ঠিত হৈ গৈছে গতিকে এই ডুৰেন কাপ আমাৰ যি ডুৰেন কাপ অনুষ্ঠিত হৈছিল হেয়া ফুটবলৰ লগত জড়িত হৈ থাকে ফুটবল আৰু 1888 চনৰ পৰা এই খেলবিধ আৰম্ভ কৰা হৈছে ঠিক আছে তাৰ পিছত সিমলা আৰু যেটো সিমলা সেই সময় সিমলা ভাৰ্চেছ ব্ৰিটিছ আগতে যি আমাৰ ব্ৰিটিছ সেই সময় ব্ৰিটিছ ইণ্ডিয়া আছিল ব্ৰিটিছ ইণ্ডিয়াৰ মাজত প্ৰথম খেলখন অনুষ্ঠিত হৈছিল আৰু এই ডুৰেন কাপ 1888 চনৰ পৰা আৰম্ভ কৰা হৈছিল আৰু বৰ্তমানে কিনাখন যি ডুৰেন কাপৰ আমাৰ 2024 চনত যি অনুষ্ঠিত হৈ গল তাত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফসি হেয়া বিজয় ঘোষণা কৰা হৈছে মোহন বাগানৰ লগত খেল আছিল 4-3 পেনাল্টি ব্যৱধানত আমি নৰ্থ ইষ্ট ইউনাইটেড এফসি বিজয় হয় এতিয়া কথা হ'ল কি 18-8 ৰ পৰা যে আৰম্ভ কৰা হৈছিল 18-8 ৰ পৰা আৰম্ভ কৰা কাপটোক আমাক কি বুলি ক'ব ডুৰেন কাপ বুলি ক'ব ডুৰেন কাপ ফুটবলৰ লগত জড়িত নেক্সট কোৱেশ্চন দেওধৰ ট্ৰফি ৰিলেটেড টু দেওধৰ ট্ৰফি ক্ৰিকেটৰ লগত জড়িত যোৱাবছৰ দেওধৰ ট্ৰফি বা যিখন ডমেষ্টিক আমাৰ ভাৰতৰ ঘৰুৱা খেল হয় কিয়া হয় ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট আৰু ই দেওধৰ ট্ৰফি আৰম্ভ কৰা হৈছিল 1973 পৰা 1973 চনৰ পৰা এই দেওধৰ ট্ৰফি আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চন সন্তোষ ট্ৰফি ৰিলেটেড টু ফুটবল সন্তোষ ট্ৰফি ফুটবলৰ লগত জড়িত গতিকে এটো 1941 চনৰ পৰা আৰম্ভ কৰা হৈছিল আৰু 1941 চনৰ পৰা আৰম্ভ কৰা যি ট্ৰফি আছিল হেটো হৈছিল সন্তোষ ট্ৰফি এনেকৈ দিব পাৰে গতিকে ই ফুটবলৰ লগত জড়িত আৰু এটা চাই লওঁ যেটো আমাৰ ফিফা আছে ফিফা মানে কি ইন্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন ইয়াৰ ফুল ফৰ্মটো পৰীক্ষা কেতিয়াবা দি দিব পাৰে যেটো ফিফা কিহৰ লগত জড়িত ফিফাও ফুটবলৰ লগত জড়িত ফিফাও ফুটবলৰ লগতে জড়িত হৈ আছে ফিফা ঠিক আছে নেক্সট কোৱেশ্চন ৰঞ্জি ট্ৰফি কিহৰ লগত জড়িত ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ লগত জড়িত আৰু 1934 চনৰ পৰা 1934 পৰা ৰঞ্জি ট্ৰফি আৰম্ভ কৰা হৈছিল ৰঞ্জি ট্ৰফি অৰ্থাৎ আমাৰ ভাৰতৰ ক্ৰিকেটৰ ফাদাৰ ৰঞ্জিত সিংজী দেৱৰ ফৰ্ণত এই ট্ৰফিটো খেলা হয় মানে এই প্ৰতিযোগিতা খেলা হয় ৰঞ্জি ট্ৰফি আৰু এই দুলীপ ট্ৰফি কিহত আছিল এই মাত্ৰ কৈছিলো ক্ৰিকেটৰ লগত জড়িত দুলীপ ট্ৰফি ক্ৰিকেটৰ লগত জড়িত 1961 চনৰ পৰা 1916 পৰা আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ দুলীপ ট্ৰফি ক্ৰিকেটৰ লগত জড়িত ঠিক আছে দুলীপ ট্ৰফিত ৰিয়ান পৰাগ আছিল ইণ্ডিয়ান এডলক কাৰণ অসমৰ কথা কৈছো ৰিয়ান পৰাগ এটা কোৱেশ্চন আহি যায় ৰিয়ান পৰাগ কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত ৰিয়ানে এই দলত আছিল ক্ৰিকেট এই দলত আছিল আমাৰ ইণ্ডিয়া এই দলত আছিল আৰু এই দল বিজয় হৈছিল এবাৰ দুলীপ ট্ৰফিত নেক্সট কোৱেশ্চন
Whiteman Cup was founded in 1923 মানে Whiteman Cup টো 1923 চনৰ পৰা আৰম্ভ কৰা হৈছিল আৰু হেতু কিহৰ লগত জড়িত হৈছে হেতু টেনিছ হয় টেনিছৰ ওমেন যি শাখা আছে ওমেনৰ যদি জিকে তাক কি দিয়া হয় Whiteman Cup দিয়া হয় আৰু যদি পুৰুষৰ যদি জিকে কি দিয়া হ'ব পুৰুষৰ যদি জিকে টেনিছত কি হ'ব ডেভিছ কাপ দিয়া হ'ব পুৰুষৰ জিকিলে ডেভিছ কাপ দিব আৰু মহিলা জিকে তেতিয়া তাক কি দিব লাগিব Whiteman Cup দিয়া হ'ব ঠিক আছে নেক্সট কোৱেশ্চন Waka Cup কিহৰ লগত জড়িত এইটো 1922 চনৰ পৰা আৰম্ভ কৰা হৈছিলে এই প্ৰতিযোগিতাবিধ এটো গল্ফৰ লগত জড়িত গল্ফৰ লগত জড়িত হৈছে Waka Cup ঠিক আছে নেক্সট কোৱেশ্চন আগা খান যি ট্ৰফি আছে সেইটো হকিৰ লগত জড়িত পুনচাতে কওঁ এটো হকিৰ লগত জড়িত আগা খান আৰু এটো 1926 চনৰ পৰা এই খেলৰ যি প্ৰতিযোগিতা আছে আৰম্ভ কৰা হৈছিল আৰু ইয়াত 1926 চনৰ পৰা যি হকি কম্পিটিশন আছিল তাত আগা খানৰ হৰ্ণ পতা হয় আগা খান ট্ৰফি দিয়া হয় ঠিক আছে নেক্সট কোৱেশ্চন ক্ৰিকেটৰ লগত জড়িত হৈ থকা কেইটামান ট্ৰফি আছে আইসিসি আমি জানো সকলোৱে আইসিসি বিশেষভাৱে আমি সকলো জানো কাৰণ আমাৰ ক্ৰিকেটৰ জোৰ আছে ভাৰতবৰ্ষত আছে গোটেই বিশ্বতে ক্ৰিকেটৰ জোৰ আছে গতিকে এবাৰ যি টি20 ৱৰ্ল্ড কাপ আছিলে কোন জিকিছিলে আমাৰ ইণ্ডিয়া জিকিছিলে ইণ্ডিয়া কেইবাৰ জিকিলে টি20 ৱৰ্ল্ড কাপ দুবাৰ জিকিছে ঠিক আছে 2007 ত জিকিছে এবাৰ 2007 ত জিকিছে এবাৰ এমএছ ধোনি কেপ্টেইন আছিলে আৰু এবাৰ 2024 ত জিকিছে কোন আছিলে ৰোহিত শৰ্মা কেপ্টেইন আছিল ৰোহিত ঠিক আছে সো এছিয়া কাপ আইপিএল তো সকলোৱে জানো আইপিএল জানো গতিকে আইপিএল কোন জিকিলে কেকেআৰ জিকিলে এবাৰ কেকেআৰ এছিয়া কাপ এছএছ কাপ লগত পাই আহিলো দেওধৰ ট্ৰফি বিজয় হাজাৰে ট্ৰফি এনেকৈ আছে তাৰ পিছত বিশেষকৈ ইম্পৰ্টেণ্ট ৰঞ্জি ট্ৰফি ইৰাণী ট্ৰফি কোচবিহাৰ ট্ৰফি এইখিনি ইম্পৰ্টেণ্ট গতিকে যদি প্ৰয়োজন হয় আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব এইকেইটাৰ লগত জড়িত এইখিনি টপিকখিনি নেক্সট কুৱেশ্যন যোৱা আগতে এটা কথা কওঁ আমি যি টুৰ্ণামেণ্ট আছিলে ফাৰ্ষ্ট মেন্স ক্ৰিকেট আছিলে 1975 চনত প্ৰথম খেলা হৈছিলে 1975 চনত প্ৰথম মেন যি আমাৰ ক্ৰিকেট প্ৰতিযোগিতা আছিলে আইসিসি মেন যি আমাৰ যে বৰ্তমান সময় কওঁ যে এই বিশ্বকাপ পতা হৈছিল 1975 পৰা ৱেষ্ট ইণ্ডিজ জিকিছিলে তাৰপিছত চেম্পিয়ন ট্ৰফি 1998 চনত আৰম্ভ কৰা হ'ল সাউথ আফ্ৰিকা জিকিলে এছিয়া কাপ আৰম্ভ কৰা হ'ল 84ত ইণ্ডিয়া জিকিলে The men's T20 World Cup এইমাত্ৰ কৈ আছো ইণ্ডিয়া জিকিলে ওমেন যদি ক্ৰিকেট ৱৰ্ল্ড কাপ চাওঁ 1973 আৰম্ভ কৰা ইংলেণ্ড জিকিলে আৰু ওমেন যদি T20 ৱৰ্ল্ড কাপ চাওঁ 2009 চনত আৰম্ভ কৰা হৈছিল তেতিয়া ইংলেণ্ডে জিকিছে ঠিক আছে নেক্সট কোৱেশ্চন ডমেষ্টিক যিখিনি আমাৰ ক্ৰিকেট আছে ডমেষ্টিক ঘৰুৱা ক্ৰিকেট আছে তাত ৰঞ্জি ট্ৰফি কৈ আছো ফাদাৰ অফ দ্য ক্ৰিকেট ৰঞ্জি 1934 চনৰ পৰা আৰম্ভ কৰা হৈছিল প্ৰথম বোম্বে জিকিলে দুলীপ ট্ৰফি 61-62 আৰম্ভ কৰিছে ৱেষ্ট জোন জিকিছে ইৰাণী ট্ৰফি 59 to 60 আৰম্ভ কৰিছে বোম্বে জিকিছিলে দেওধৰ 73 পৰা 74 ভিতৰত মানে এই মাজৰ সময়খিনি খেলিছে সাউথ জোন জিকিছে বিজয় হাজাৰে ট্ৰফি 2002 পৰা 3 পৰা আৰম্ভ কৰা হৈছিলে তাত তামিলনাডু জিকিছে মুস্তাক আলী যি ট্ৰফি আছিলে মুস্তাক আলীটো ৰিয়ান পৰাকে হাইছে মাৰিছিলে গতিকে তামিলনাডু জিকিছিলে ঠিক আছে নেক্সট কোৱেশ্চন ফুটবল লগত জড়িত বিশেষকৈ ইম্পৰ্টেণ্ট ফিফা হয় ফুটবল লগত ফিফা হয় আপোনাৰ নেক্সট ডুৰেণ্ট কাপ পঢ়ি আছো ইউৰোপিয়ান চেম্পিয়নশ্বিপ আহিছে তাৰপিছত আপোনাৰ যি আছে সঞ্জয় গ'ল্ড ট্ৰফি আহিছে কলিংগ কাপ আহিছে কলিংগ কাপ নেক্সট যদি আমি চাওঁ যেটো কোৱেশ্চন আছিলে ইয়াৰ ভিতৰত বিশেষকৈ সেই পৰীক্ষাত অহাকেইটা সেইকেইটা হয় আৰু বেলেগ সন্তোষ ট্ৰফি আছে সন্তোষ ট্ৰফি আহিছে নেশ্যনেল ফুটবল হয় যে গতিকে সেইকেইটা ইম্পৰ্টেণ্ট যে ফেডাৰেশ্যন কাপ ইম্পৰ্টেণ্ট হয় গতিকে এইটো লাগে যদি স্ক্ৰীনশ্বট এটা মাৰি ল'ব বিশেষভাৱে ইম্পৰ্টেণ্ট হয় গতিকে এটা নোট হিচাপে মই দি দিছোঁ ভিডিঅ'টো দীঘল হৈ যাব গতিকে এটা ভিডিঅ' সামৰিটো দিগদাৰ হ'ব সেইবাবে মই এনেকৈ মানে একেলগতে বনাই দিছোঁ বিশেষকৈ আপোনাৰ উপকাৰ হ'ব কাৰণে নেক্সট কুৱেশ্যন নহয় বেডমিণ্টনৰ এখন তালিকা দি দিছোঁ উবেৰ কাপ বেডমিণ্টন আছে ওমেন গতিকে থমাছ কাপ আছে মেন্সত আহিব তাৰপিছত নাৰায়ণ কাপ গতিকে ডিভান কাপ লেডি ৰতন টাটা ট্ৰফি কোন লগত বেডমিণ্টনৰ লগত জড়িত ৰতন টাটা ট্ৰফি বেডমিণ্টনৰ লগত জড়িত হৈ আছে গতিকে বেডমিণ্টনৰ লগত জড়িত হৈ আছে আগৰৱাল কাপছ গতিকে সেইকেইটাই ইম্পৰ্টেণ্ট হৈছে বিশেষ কিমান নাহে ইয়াৰ পৰা গতিকে যিকেইটা আহি থাকে সেইকেইটা আহি থাকে গতিকে বিশেষ দীঘল নামবিলাক অতিৰিক্ত নাহে তাৰপিছত নেক্সট কুৱেশ্যন হকীৰ লগত আছে হকীৰ লগত ইণ্ডিয়ান গ'ল্ড কাপ আছে ইণ্ডিৰা গ'ল্ড কাপ আছে অ'কে তাৰ লগত আমাৰ যদি মোদী গ'ল্ড কাপো দি দিয়ে কেতিয়াবা তাৰপিছত হকীৰ লগত কি আছে বিশেষভাৱে আৰু সেয়াই আছে ধ্যান চান্দ ট্ৰফি আছে ধ্যান চান্দ আমাৰ হকী গুৰু বুলি কোৱা হয় গতিকে আগা খানটো বিশেষকৈ দি থাকে বাকী ইমান এটা চাহিনী ট্ৰফি আছে গতিকে প্ৰয়োজন নেহেৰু ট্ৰফি হকীৰ লগতে ওমেন্সক দিয়া হয় গতিকে নেহেৰু আৰু এটা ট্ৰফি আছে আৰু এটা বিশেষকৈ ট্ৰফি আছে সেইটো আমি আলোচনা কৰিম গতিকে এইখিনি এটা স্ক্ৰীনশ্বট ৰখাই ল'ব পৰীক্ষাত কাম আহিব হকী ৱৰ্ল্ড কাপো আছে নেক্সট লন টেনিছৰ লগত ৱেটমেন কাপ অথনি পঢ়িলোৱে মহিলাক দিয়া হয়
তাৰপিছত নেক্সট ডেভিছ কাপ আছে, ৰাজকুমাৰ কাপ বুলি কোৱা হয় জুনিয়ৰ। ৰাজেন্দ্ৰ প্ৰসাদ কাপ আছে, গ্ৰেণ্ড পিক্স আছে, গ্ৰেণ্ড পিক্স, ৰামানুজন ট্ৰফি, ৰাজকুমাৰ এইখিনি আছে। বাকী স্ক্ৰীনশ্বট এটা ৰাখি ল'ব, বিশেষকৈ এনেকৈ এখন চাৰ্ট দি দিছোঁ কাৰণ আপোনালোকক সুবিধাৰ্থে দি দিছোঁ, এটা স্ক্ৰীনশ্বট ৰাখি ল'ব, পঢ়িব তাৰ পৰা। নেক্সট কুৱেশ্যন, টেবুল টেনিছৰ লগত আছে, টেবুল টেনিছ কাপ গ্ৰেণ্ড পিক্স আছে, ৰাজকুমাৰী কাপ আছে, বাকী এইখিনি। নেক্সট প'লৰ লগত জড়িত আছে, প'লৰ লগত ইজৰা কাপ আছে, পৃথিৱী সিং কাপ আছে, মহাৰাজ পৃথ্বী সিং বাৰিয়া কাপ আছে, ৰাধা মোহন কাপ, এইখিনি আছে ইম্পৰ্টেণ্ট। গতিকে নেক্সট গল্ফৰ লগত ৱৰ্ল্ড কাপ পঢ়ি আছোঁ, ৰাইডাৰ কাপ পঢ়ি আছোঁ, কানাডা কাপ পঢ়ি আহিছোঁ, এইখিনি ইম্পৰ্টেণ্ট। এটা স্ক্ৰীনশ্বট ৰাখি ল'ব বা লিখি যাব, তেতিয়াহ'লে বিশেষভাৱে এয়া উপকৃত হ'ব। নেক্সট কুৱেশ্যন, বাস্কেটবলৰ লগত উইলিয়াম কাপ আছে, বেংগালোৰ কাপ আছে, ঠিক আছে। নেক্সট ৱেইট লিফটিং যি আছে, এইটো বাৰ্ডৱান কাপ আছে। তাৰপিছত যিটো বৰ্ড ৰেচিং আছে, মানে নাও খেল আছে, কেৰেলাত হয়, আমাৰ নেহেৰু ট্ৰফি দিয়া হয়, ঠিক আছে। বাকী আজিলৈ ভিডিঅ'টো ইমানে, এইখিনি অলপ ফাষ্ট কৰি দিছোঁ বিকজ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু দীঘল হ'লে আপোনালোকে আমনি পায় বুলি ভাবিছোঁ। গতিকে 10 পৰা 15 মিনিটৰ ভিতৰতে ভিডিঅ'খিনি ৰাখিবলৈ চেষ্টা কৰিম। বিশেষকৈ যিখিনি আমি এইখিনি দিলোঁ, এইখিনিৰ পৰা যিখিনি ক্ৰিকেটৰ পৰা যিখিনি লিষ্ট দি দিছোঁ, এইখিনি আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট ৰাখি পেলাই বহি লিখি নোট কৰি যাব। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হ'ব। আৰু আগৰ যিখিনি দিছিলোঁ, প্ৰথমতে যিখিনি দিছিলোঁ, চনকেইটা আছে, লগতে কোন কিহৰ লগত জড়িত, এইকেইটা বিশেষকৈ পৰীক্ষাত উল্টাই সুধি থাকে, গতিকে তাৰ পৰাই দি দিছোঁ। এনেকুৱা ধৰণৰ আগতো প্ৰশ্ন দেখিব পাৰে। এই কুৱেশ্যনটো এবাৰ দিছিলে আগতে, এবাৰ ডেভিছ কাপ কিহৰ লগত দিছিলে, এবাৰ ৰাইডাৰ কাপ। গতিকে এইকেইটা কুৱেশ্যন উল্টাকে দি থাকে এইকেইটাকে, আৰু সেইখিনি স্ক্ৰীনশ্বট ৰাখি ল'ব। ইয়াৰ পৰা গোটেইকেইটা সমস্যা, ইয়াৰ পৰা বাহিৰত একো কুৱেশ্যন নাহে, গতিকে ইয়াৰ পৰাই আহিব। এই ভিডিঅ'টো হয়তো ভাবিছোঁ আপোনালোকক বহুতখিনি উপকাৰ কৰিব। গতিকে কেনেকুৱা জনাব আৰু